নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ দ্বিতীয় অধ্যায় পলিনোমিয়েলৰ আমি লং কুৱেশ্যনখিনি আলোচনা কৰিম। ইয়াৰ আগতে তোমালোকক কি কৰিছো শৰ্ট কুৱেশ্যনখিনি আমি আলোচনা কৰিছো, অৰ্থাৎ যিখিনি এমসিকিউ আছিলে এইখিনি আমি অলৰেডি আলোচনা কৰিলো। এতিয়া আমি নেক্সট পাৰ্টত কি কৰিম, লং কুৱেশ্যনখিনি আলোচনা কৰিম। সো ইয়াত ভেৰি শৰ্ট এনসাৰ যিখিনি কুৱেশ্যন আছে একেবাৰে শৰ্ট সেইখিনিও আছে ইয়াতে, তাৰপিছত শৰ্ট এনসাৰ টাইপ কুৱেশ্যন এইখিনিও আছে। তোমালোকে ভাবিব নালাগে যে তোমালোকৰ সিলেবাসটো চেঞ্জ হৈছে তেনেকুৱাকৈ ভাবিব নালাগে। ওকে, তোমালোকে ভাবিব লাগিব যে এইটো তোমাৰ এমসিকিউ দি দিব পাৰে এইটো কুৱেশ্যনো, বুজি পাইছা? ঠিক তেনেকৈ তোমালোকৰ পলিনোমিয়েলৰ পৰা লাষ্ট এক্সামত তোমাৰ 4 মাৰ্কৰ আহিছিলে, গম পাইছা তোমালোকে নিশ্চয়। সো 24-25ত 4 মাৰ্কৰ কুৱেশ্যন আহিছিলে। সো এই 3 মাৰ্কৰটো তোমালোকক 4 মাৰ্ক হিচাপে দি দিব পাৰে। সো এতিয়া আমি আলোচনা কৰিম। চোৱা, প্ৰথমটো আছে তোমাৰ HSLC 2013ত আহিছিলে। কুৱেশ্যনটো কি দিয়া আছে চোৱা, কুৱেশ্যনটো দিয়া আছে x³ + 2x² + x - 5 ৰাশিটোৰ x - 1 এটা উৎপাদক হয়নে? এতিয়া ইয়াতে এটা উৎপাদক হয়নে কি সুধিছে তোমালোকক। প্ৰথমতে আমি লিখাখিনি একেবাৰে ষ্টেপ বাই ষ্টেপ লিখি দিম যাতে তোমালোকৰ কোনো ধৰণৰ কনফিউজ নহয়। সো এক্সপ্লেনেশ্যনটো চোৱা তোমালোকে। সলিউশন ইয়াতে প্ৰথমতে আমি দিয়া টকাখিনি লিখি ল'ম। সো হেয়াৰ px অৰ্থাৎ বহুপদটো কি দিয়া আছে তোমাৰ x³ + 2x² + x - 5। ওকে, সো আমাক কৈছে যে x - 1টো এটা উৎপাদক হয় নে নহয়। সো x - 1টো যদি এটা উৎপাদক হ'ব লাগে তেতিয়াহ'লে কি হ'ব তোমাৰ x - 1টো 0 হৈ যাব, বুজি পাইছা? x - 1 = 0। সো ইয়াৰ পৰা আমি কি পাব পাৰিম, x = 1 পাই যাম, বুজি পাইছা? অৰ্থাৎ আমি x ৰ মানটো যদি 1 পাই যাওঁ, এতিয়া এই px x ৰ ঠাইত যদি আমি 1 বহুৱাই দিওঁ তেতিয়াহ'লে এইখিনি গোটেইখিনি কি হৈ যাব তোমাৰ 0 হৈ যাব। ওকে, সো therefore এতিয়া আমি কি কৰিব লাগিব, p1 অৰ্থাৎ x ৰ মানটো আমি 1টো বহুৱাই দিম। সো এইটো কি হ'ব তোমাৰ 1³ + 2 × 1² + 1 - 5। সো চোৱা এইটো চোৱা = সো 1³ মানে কি হ'ব তোমাৰ 1 হৈ যাব। সো 2 × 1 2 + 1 - 5 এইখিনি তোমালোকে প্লাছ কৰিলে কি হ'ব, এইখিনি যদি প্লাছ কৰা তেতিয়াহ'লে কি পাবা 2 1 + 1 অৰ্থাৎ 4। সো এইটো হ'ব তোমাৰ 4 - 5। সো 4 - 5 = কিমান হ'ব তোমাৰ -1 হ'ব। ওকে, সো যদি p1 ৰ মানটো -1 হৈ যায় অৰ্থাৎ কি হ'ব তোমাৰ x - 1টো এটা উৎপাদক নহয়, বুজি পাইছা? সো ডাইৰেক্টলি তোমালোকে লিখি দিব পাৰিবা therefore x³ + 2x² + x - 5 ৰাশিটোৰ কি হ'ব তোমাৰ x - 1 এটা উৎপাদক নহয়। সো এইখিনি আছিলে এটা উৎপাদক নহয়। এতিয়া এইটো তোমালোকে বেলেগ ধৰণে কৰিব পাৰিবা। কেনেকৈ তোমালোকে x - 1ৰে কি কৰিব পাৰা, এইটো এটা বেলেগ মেথডত কৰিব পাৰিবা তোমালোকে, অৰ তোমালোকে x - 1ৰে গোটেই ৰাশিটোক হৰণ কৰি দিব পাৰিবা। যদি তোমাৰ ভাগশেষটো তোমাৰ 0 নহয়, এইটো তোমাৰ -1 হৈ যাব, তোমালোকে গম পালা। সো এইটো 0 নহয়, যিহেতু -1 হৈ যাব। সো এইটো কি হৈ যাব তোমাৰ, এইটো যিহেতু -1 হৈ যাব, সো এইটো এটা তোমাৰ উৎপাদক নহ'ব, বুজি পাইছা? আৰু এইখিনি মই তোমালোকক কৰি দিয়া নাই, এইখিনি তোমালোকে নিজে কৰি চাবা। সো এইটো তোমালোকৰ হোমৱৰ্ক হিচাপে থাকি গ'ল। এতিয়া আমি চাম HSLC 2014ত অহা কুৱেশ্যন এটা দিয়া আছে চোৱা, যদি px = x³ - 5x² + 7x + 3 তেন্তে p-2ৰ মান কি হ'ব? সো ইয়াত p-2ৰ মান সুধিছে আমাক। সো এইটো কি হ'ব চোৱা, এইটো 1 মাৰ্কৰে কুৱেশ্যন আছিলে। সো ইয়াত আমি কি কৰিব লাগিব, x ৰ ঠাইত আমি -2 বহুৱাই দিব লাগিব। ওকে, সো তোমালোকে x ৰ ঠাইত -2 বহুৱাই দিয়া। সলিউশন হেয়াৰ px = মই ৰাশিটো এবাৰ লিখি লৈছোঁ x³ - 5x² + 7x + 3। therefore এতিয়া p-2 বহুৱাই দিম আমি, x ৰ ঠাইত আমি -2 বহুৱাই দিম। সো -2
কিউব মাইনাছ 5x স্কুৱেৰ ইয়াত xৰ ঠাইত আমি কি বহুৱাব লাগিব -2 বহুৱাব লাগিব ডাইৰেক্টলি বহুৱাই দিছোঁ মই তোমালোকক -2 হোল স্কুৱেৰ প্লাছ 7 ইনটু -2 প্লাছ 3 সো ইজ ইকুৱেল টু এটো কি হ'ব তোমাৰ -8 হ'ব তাৰপিছত চোৱা 2 স্কুৱেৰ মানে 4 আৰু -2 তোমাৰ স্কুৱেৰ কৰিলে কি হৈ যাব তোমাৰ প্লাস হৈ যাব সো মাইনাস এ থাকিব 4 ইনটু 5 হ'ব ওকে 4 ইনটু 5 20 হৈ যাব প্লাসে মাইনাসে মাইনাস 7 দুগুণ কিমান 14 প্লাস 3 সো এইখিনি তোমালোকে ক্যালকুলেশন কৰা সো 20 আৰু ইফালে 8 আছে আৰু ইফালে -14 আছে এইখিনি প্লাস কৰিলে কি হৈ যাব তোমাৰ -42 প্লাস 3 ইয়াৰ পিছত আমি কি পাম -39 টো পাম ওকে সো p - তোৰ মান কিমান হ'ব -39 এইখিনি আছিল ইয়াৰে এনসাৰটো ওকে এতিয়া আমি চাম HSLC 2015 ত এইটো তোমাৰ কি আহিছিল x - 1 - x স্কয়ারেৰে 3x স্কয়ার - x কিউব - 3x + 5 ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা সো আমি ইয়াক প্ৰথমতে হৰণ কৰি চাব লাগিব হৰণ কেনেকৈ কৰিম তোমালোকক হৰণ কৰাটো আগতে শিকাই দিছো মই সো ইয়াত চোৱা ইয়াত তোমালোকে গম পাইছাই ইয়াত কি গম পাইছা তোমালোকে ইয়াত ভাজ্যটো দিয়া আছে ভাজ্য কোনটো হ'ব তোমাৰ এটো হ'ব তোমাৰ ভাজ্য অৰ্থাৎ ডিভিডেন্ড আৰু ডিভিজৰ কোনটো এটো হ'ব তোমাৰ ডিভিজৰ ইয়াত তোমালোকে সিৰিয়ালি লিখি ললে বেছি ভাল হ'ব সো মই এটো তোমালোকক সিৰিয়ালি লিখি দিছো যাতে তোমালোকৰ হৰণ কৰোতে তোমাৰ খেলিমেলি নালাগে যদি তোমালোকে ডাইৰেক্টলি এটো এনেকৈ দেখি পিনে হৰণ কৰি দিয়া তেতিয়ালে তোমালোকৰ খেলিমেলি লাগিব পাৰে সো প্ৰথমতে মই লিখি দিছো হেয়াৰ ইয়াত কি হ'ব তোমাৰ ভাজ্য ইজ ইকুৱেল টু কি দিয়া আছে তোমাৰ 3x স্কয়ার - x কিউব - 3x + 5 সো ইজ ইকুৱেল টু ইয়াত তোমালোকে সিৰিয়ালি লিখা অৰ্থাৎ মাত্ৰা কেইটা ডাঙৰৰ পৰা সৰুলৈকে লিখা প্ৰথম হ'ব তোমাৰ -x কিউব তাৰ পিছত তোমাৰ +3x স্কয়ার তাৰ পিছত হ'ব তোমাৰ -3x তাৰ পিছত হ'ব তোমাৰ +5 ঠিক তেনেকৈ ভাজক অৰ্থাৎ ডিভিজৰ ভাজক ইজ ইকুৱেল টু এটো কি হ'ব তোমাৰ x - 1 - x স্কয়ার এটো সিৰিয়ালি লিখা তোমালোকে -x স্কয়ার + x - 1 ওকে সো এতিয়া নাও আমি কি কৰিম হৰণ কৰিম -x স্কয়ার + x - 1 এৰে আমি কাক হৰণ কৰিম তোমাৰ এটো -x কিউব + 3x স্কয়ার - 3x + 5 এটোক আমি হৰণ কৰিব লাগিব সো মই তোমালোকক ইয়াত অলপ তলত লিখি দিছো যাতে তোমালোকে ভালদৰে দেখি পোৱা বা খেলিমেলি নালাগে তোমালোকৰ সো দেখিছা তোমালোকে এতিয়া হৰণ কৰিব লাগিব ইয়াত তোমালোকে চোৱা ইয়াত আছে তোমাৰ x কিউব আৰু ইয়াত আছে তোমাৰ x স্কয়ার সো ইয়াত আমি x দিব লাগিব ওপৰত x দিলে কি হ'ব চোৱা তোমাৰ মাইনাস এ প্লাস মাইনাস হৈ যাব তাৰ পিছত x স্কয়ার * x অৰ্থাৎ x কিউব নেক্সট তোমাৰ কি হ'ব নেক্সট তোমাৰ হ'ব তোমাৰ x আৰু এটো x পূৰণ হ'ব সো এই দুটা পূৰণ কৰিলে কি হ'ব তোমাৰ x স্কয়ার সো x স্কয়ার হলে কি হ'ব প্লাস x স্কয়ার তাৰ পিছত মাইনাস এ প্লাস মাইনাস x এতিয়া চোৱা এইখিনি তলৰখিনি এটো প্লাস হৈ যাব অৰ্থাৎ এইখিনি 0 হৈ যাব তাৰ পিছত এটো তোমাৰ মাইনাস হৈ যাব আৰু এটো তোমাৰ প্লাস হৈ যাব ওকে সো এতিয়া চোৱা এইখিনি পৰখিনি 0 হৈ গল তাৰ পিছত 3x স্কয়ার - x স্কয়ার অৰ্থাৎ এটো হ'ব তোমাৰ 2x স্কয়ার ঠিক তেনেকৈ তোমাৰ -3x আছে আৰু এটা +x আছে এটো হ'ব তোমাৰ -2x আৰু +5 এটো আমি তলত আনিলো এতিয়া 2x স্কয়ার সো ইয়াত আমি কি দিব লাগিব -2 দিব লাগিব মাইনাসে মাইনাসে কি হৈ যাব প্লাস সো +2x স্কয়ার হৈ যাব ঠিক তেনেকৈ মাইনাসে প্লাসে মাইনাস 2 * x 2x তাৰ পিছত মাইনাসে মাইনাসে প্লাস 2 * 1 2 হৈ যাব এতিয়া এটো তোমাৰ মাইনাস হ'ব এটো তোমাৰ প্লাস হ'ব আৰু এটো তোমাৰ মাইনাস হ'ব বুজি পাইছা সো এইখিনি তোমাৰ ডাইৰেক্টলি কেনসেল হৈ যাব এই দুটা ইয়াত তোমাৰ 5 ৰ পৰা 2 গলে কিমান হ'ব 3 হ'ব ওকে সো এটো হ'ব তোমাৰ 3 সো এইখিনি তোমালোকে পাই গলা এতিয়া আমাক বিভাজন কলন বিধিটো আমাক কি কৰিব দিছে সত্যাপন কৰিব দিছে
ওকে সো বিভাজন কলন বিধিটো কি আছিল তোমালোকৰ মনত থাকিব লাগিব এতিয়া নাও বিভাজন কলন বিধি মতে আমাৰ সূত্ৰটো কি আছিল তোমাৰ ভাজক পূৰণ ভাগফল ভাজক মানে হৈছে তোমাৰ কিহেৰে বুজাইছিলে gx এৰে বুজাইছিলে ইনটু ভাগফল প্লাস ভাগশেষ ইজ ইকুৱেল টু ভাজ্য হ'ব ওকে ভাজ্যটো কিহেৰে বুজাইছিলে তোমাৰ px এৰে বুজাইছিলে এইখিনি কিতাপত ধুনীয়াকৈ অলৰেডি দিয়া আছে ওকে সো এইটো আছিল তোমাৰ gx আৰু এইটো আছিল তোমাৰ qx এইটো আছিল তোমাৰ rx আৰু এইটো আছিল তোমাৰ px ওকে সো এতিয়া আমি কি কৰিম লেফট হ্যান্ড সাইডটো লম therefore আমি যেহেতু এইখিনি এনেকৈ লিখি লৈছো ইয়াৰে লেফট হ্যান্ড সাইড হ'ব তোমাৰ এইখিনি সো এইখিনি আমি কৰিলে কি পাম আমি এইটো পাই যাম হেকত সো আমি এইটো দেখুৱাব লাগিব প্ৰমাণ কৰিব লাগিব সো therefore left hand side LHS left hand side is equal to so ভাজক কি আছিল ভাজক আছিল -x square plus x minus 1 ভাগফল কি আছিল তোমাৰ x minus 2 ভাগকে কিমান আছিল 3 আছিল সো এইখিনি তোমালোকে পূৰণ কৰাটো তোমালোকে সকলোৱে পাৰিবা কি হ'ব তোমাৰ এইটোৰে এইটোক তাৰপিছত এইটোৰে এইটোক এইখিনি হোৱাৰ পিছত এনেকে পূৰণ কৰিব লাগিব তোমালোকে সো মই কৈ দিছো বাৰু মাইনাস x স্কয়াৰ আৰু x পূৰণ কৰিলে হ'ব x কিউব ঠিক তেনেকে প্লাসে প্লাসে প্লাস x স্কয়াৰ মাইনাসে প্লাসে মাইনাস x ঠিক তেনেকে আকৌ ইফালে দুয়ৰ লগত পূৰণ কৰিব লাগিব মাইনাসে মাইনাসে প্লাস 2x স্কয়াৰ মাইনাসে প্লাসে minus 2x minus 7 আছে plus 2 plus 3 is equal to এটো তোমাৰ minus x cube তাৰ পিছত চোৱা এতিয়া x ৰ মাত্ৰা ইয়াত 2 আছে ইয়াতো তোমাৰ 2 আছে সো এটা প্লাস কৰি দিয়া এটো কি হ'ব তোমাৰ 3x স্কয়াৰ হৈ যাব plus 3x স্কয়াৰ তাৰ পিছত চোৱা তোমালোকে এটা x টো চোৱা ইয়াত তোমাৰ আছে -x ইয়াত আছে তোমাৰ minus twice x so etu ki hobo tomar minus 3x hoi jabo so etu hobo tomar minus 3x plus 2 ar 3 jog kori dia etu hobo tomar 5 so is equal to kiman hobo tomar right hand side okay so right hand side mane ami ki pai golo bhajya to pai golo okay etu asile bhajya so ekhini asile so ekhine tomaloke promanito hol boli likhi diba hence proved এতিয়া আমি সাম HSLC 2016 আৰু 2023 টা কোৱেশ্চন এটা এটো সোৱা এটো দিয়া আছে 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 বাকি আটাইবোৰ শূন্য উলিওৱা যদি ইয়াৰ দুটা শূন্য √2 আৰু minus √2 হয় এতিয়া ইয়াত আমাক দুটা শূন্য দিয়া আছে আৰু বাকি দুটা উলিয়াব লাগিব আটাইবোৰ বুলি কৈছে অৰ্থাৎ তোমাৰ ইয়াৰ যেহেতু মাত্ৰা 4 সো ইয়াৰে কিমান শূন্য হ'ব ইয়াৰে ম্যাক্সিমাম 4টা শূন্য হ'ব পাৰে অৰ্থাৎ আমি বাকি দুটা শূন্য উলিয়াব লাগিব ওকে সো আমি দিয়া থকাখিনিত ধুনিয়াকৈ লিখি লম প্ৰথমতে তাৰ পিছত আমি কৰিবলৈ চেষ্টা কৰিম সলিউশন প্ৰথমতে চোৱা given দিয়া আছে কি দিয়া আছে আমাক px টো আমাক দিয়া আছে is equal to 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 okay আৰু ইয়াৰ শূন্য দুটা দিয়া আছে আৰু ইয়াৰ শূন্য দুটা এটা আছে তোমাৰ √2 আৰু আনটো আছে তোমাৰ -√2 ওকে সো এতিয়া যেহেতু শূন্য দুটা তোমাৰ √2 আৰু -√2 দিয়া আছে সো এটা আমি শূন্য দুটা কেনেকৈ লিখিব পাৰিম চোৱা এটো আমি x -√2 লিখিব পাৰিম এটা আৰু এটা লিখিব পাৰিম তোমাৰ x +√2 অৰ্থাৎ এটো আমি কি কৰিম এটো আমি শূন্যৰ লগত তুলনা কৰি লম সো এইখিনি তোমালোকে সকলোৱে জানা এইখিনি আৰু বেছি ডিটেইলছত যাব নালাগে তোমালোকক এনেকৈ শূন্য দিয়া থাকিলে তোমালোকে কি কৰিবা এটা কি কৰিবা
x minus root 2 কৰিবা আৰু এটা কৰিবা x plus root 2 ওকে সো এটো আমি কি কৰিম শূন্যৰ লগত কম্পেয়াৰ কৰি লম সো x is equal to root 2 কৰিলে ইয়াক যদি আমি শূন্যৰ লগত তুলনা কৰো কি হ'ব implies x minus root 2 হ'ব এটা ঠিক তেনেকৈ ইয়াত x is equal to minus root 2 সো এটো হ'ব তোমাৰ x minus 2 আছিলে ইফালে প্লাস হৈ যাব সো x plus root 2 is equal to 0 বুজি পাইছা সো এতিয়া এইবিলাক আমি লিখি না থাকো আমি ডাইৰেক্টলি কি লিখিব পাৰিম now x minus root 2 আৰু এটা আছিল তোমাৰ x plus root 2 ওকে সো এইখিনি তোমালোকে পূৰণ কৰি লোৱা যেহেতু তোমাৰ এটো এটা শূন্য আৰু এটো এটা শূন্য অৰ্থাৎ আমি যেটো পালো x minus root 2 এটোৰে তোমাৰ এটো খৰণ যাব ঠিক তেনেকৈ তোমাৰ x plus root 2 ৰে এটো খৰণ যাব সো আমি কি কৰিম এই দুটা পূৰণ কৰি লম এই দুটা পূৰণ কৰিলে যেটো পাম হেতুৰে তোমাৰ এটো খৰণ যাব লাগিব অৰ্থাৎ খৰণ যাবই সো আমি কি কৰিম এটো পূৰণ কৰি লম এতিয়া ইয়াত চোৱা তোমালোকে ইয়াত এটা প্যাটাৰ্ন ফলো হৈ আছে a minus b a plus b সো এটো আমি কি কৰিব পাৰিম a square minus b square অৰ্থাৎ এটো হ'ব তোমাৰ x square minus root 2 square root 2 square means 2 অৰ্থাৎ x square minus 2 পাম আমি আৰু x square minus 2 এটো কি হ'ব তোমাৰ px ৰ উৎপাদক হ'ব সো px ৰ উৎপাদক ওকে এতিয়া আমি কি কৰিম x square minus 2 ৰে আমি px ক হৰণ কৰিব লাগিব সো এতিয়া now আমি x square minus 2 ৰে হৰণ কৰিম px ক ইয়াত px বুলি গলে তোমালোকে দিয়া আছে কিতাপতে প্ৰশ্নতে সো 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 এটো আমাক দিয়া আছে অলৰেডি এতিয়া তোমালোকে কি কৰিব লাগিব প্ৰথমতে তোমাৰ x to the power 4 আছে সো আমি x square দি পূৰণ কৰিব লাগিব x square যদি পূৰণ কৰো x to the power 4 হৈ যাব আৰু 2 এটা লগাই দিলে 2x to the power 4 হ'ব সো পূৰণ কৰি দিয়া তোমালোকে 2x to the power 4 minus a plus a minus x square হৈ যাব minus 2 into 2 কিমান হ'ব 4 সো 4x square হৈ যাব ওকে 4x square হৈ গল এতিয়া তাৰ পিছত চোৱা এটো মাইনাস হ'ব কেনসেল আউট হৈ যাব আৰু এটো প্লাস হ'ব এতিয়া তোমালোকে minus 3x cube টো কি কৰা তলত লৈ নুময় আনা তাৰ পিছত তোমাৰ ইয়াত চোৱা ইয়াতে তোমাৰ এটা আছে minus 3x square এটা আছে plus 4x square সো তলত কি থাকিব তোমাৰ only plus x square থাকিব ওকে তাৰ পিছত তোমাৰ 6x minus 2 এটো নময় আনা এতিয়া নেক্সট কি কৰিব লাগিব ইয়াত তোমাৰ x square আছে আমাক লাগে x cube অৰ্থাৎ x এটা লাগিব তাৰপিছত 3 লাগিব আমাক আৰু ইফালে প্লাস আছে যেহেতু ইয়াত মাইনাস লাগিব সো এটো কি হ'ব তোমাৰ minus 3x ৰে পূৰণ কৰিব লাগিব সো minus a plus a minus 3x cube আৰু তোমাৰ কি হ'ব minus a minus a plus 6x হৈ যাব ওকে সো এটো তোমাৰ প্লাস হ'ব আৰু এটো মাইনাস হ'ব এতিয়া তোমাৰ x square টো তলত নামি আহিব আৰু minus 2 টো তলত নামি আহিব বাকিখিনি তোমাৰ কি হ'ব এইখিনি তোমাৰ 0 হৈ যাব এইখিনি প্লাস এ মাইনাস এ কেনসেল আউট হৈ যাব এতিয়া x square minus 2 পালো আমি আৰু আমি x square minus 2 ৰে হৰণ কৰি আছিল সো ইয়াত প্লাস 1 দি দিয়া এটো কি হ'ব তোমাৰ x square minus 2 অৰ্থাৎ 0 ওকে সো এতিয়া আমি কি পালো আমি পালো ভাগফল পালো তোমাৰ 2x square minus 3x plus 1 এটুক যেতিয়া আমি ভাঙি দিম তেতিয়া যি দুটা শূন্য পাম সেই দুটাই হ'ব তোমাৰ বাকি শূন্য দুটা ওকে এতিয়া now 2x square কি পালো আমি 2x square minus 3x plus 1 পালো আমি সো এইখিনি তোমালোকে সিম্পলিফাই কৰা কেনেকৈ কৰিব লাগিব চোৱা ইয়াতে তোমাৰ 2 আছে ইয়াতে 1 আছে সো 2 into 1 is equal to 2 আমাক ইয়াত লাগে 3 লাগে 3 কেনেকৈ পাম সো যেহেতু এটো প্লাস 2 সো এটো আমি কেনেকৈ লিখিব পাৰিম minus 2 minus 1 এই দুটা পূৰণ কৰিলে আমি কি পাম প্লাস 2 এ পাম সো তোমালোকে এটোৱে কৰি দিয়া সো is equal to 2x square minus 2x minus x plus 1 is equal to 2x to তোমালোকে কমন লোৱা ইয়াত থাকিব x থাকিব minus 2x to কমন ললে 1 থাকিব ঠিক তেনেকৈ ইফালে তোমাৰ x minus 1 এ হ'ব আৰু ইফালে minus 1 দিব লাগিব কিয় minus 1 দিব লাগিব চোৱা minus 1 plus minus a plus a minus x হ'ব তাৰপিছত minus a plus 1 হ'ব
ইয়াৰ পিছত কি কৰিব লাগিব x minus 1 টো আকৌ কমন লৈ দিলো আমি তেতিয়ালে কি থাকিব twice x থাকিব আৰু ইফালে -1 থাকিব ইয়াৰ পৰা আমি কি পালো therefore x minus 1 is equal to 0 implies x is equal to কি হ'ব তোমাৰ 1 হৈ যাব ঠিক তেনেকে আৰু কি পালো তোমাৰ twice x minus 1 is equal to 0 implies x is equal to কিমান হৈ যাব তোমাৰ 1/2 হৈ যাব অৰ্থাৎ বাকি শূন্য দুটা কি হ'ব therefore নিৰ্ণেয় বহুপদটোৰ বাকি শূন্য দুটা এটো হ'ব তোমাৰ 1 আৰু 1/2 ওকে এইখিনি আছিল এতিয়া আমি চাম নেক্সট কোৱেশ্চন যেটো তোমাৰ HSLC 2017 ত আহিছিল ওকে সো কোৱেশ্চনটো চোৱা তলৰ দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা সো এটো কি হ'ব শূন্য উলিয়াব দিছে প্ৰথমতে আমি কেনেকৈ উলিয়াব লাগিব প্ৰথমতে বহুপদটো চাই লোৱা তোমালোকে বহুপদটো তোমালোকে ভালদৰে সজাই লিখিবা সজাই লিখিলে তোমালোকৰ বাবে কৰাত সুবিধা হ'ব খেলি মেলি নালাগে তেতিয়া সো ইয়াত চোৱা solution here 6x square minus 3 minus 7x এটো আমি ভালদৰে লিখি লম 6x square minus 7x minus 3 ওকে এতিয়া চোৱা তোমালোকে এটো আমি কি কৰিব লাগিব শূন্য উলিয়াব লাগিব অৰ্থাৎ এটো আমি সিম্পলিফাই কৰিম ইয়াত 6 পূৰণ 3 কিমান হ'ব 18 -18 হ'ব সো এইটো হ'ব -18 এতিয়া আমাক লাগে -7 -7 টো আমি কেনেকৈ পাব পাৰো 9 দুগুণ 18 সো 9 * 2 কৰিলে পাই যাম ইয়াত -7 লাগে সো -9 দিব লাগিব আৰু +2 দিব লাগিব আৰু এই দুটা পূৰণ কৰিলেও হ'ব -18 হ'ব ওকে এতিয়া 6x square minus 9x plus 2x কৰি দিয়া তোমালোকে -3 ইয়াৰ পিছত কি হ'ব তোমাৰ 6x square আছে আৰু ইফালে 9x আছে তোমালোকে কি কৰিব পাৰিবা ইয়াৰ পৰা 3x টো কমন ল'ব পাৰিবা সো 3x কমন ল'লে 3 দুগুণ 6 আৰু ইফালে x লাগিব সো 3x * 2x পূৰণ কৰিলে কি হ'ব 6x square হৈ যাব minus 3 3 গুণ 9 সো 2x - 3 আৰু ইফালে তোমাৰ 2x - 3 থাকিব সো +1 কৰি দিয়া ওকে এতিয়া তোমালোকে 2x - 3 টো যদি কমন লোৱা তেতিয়ালে কি পাবা 3x + 1 পাই যাবা ওকে সো ইয়াৰ পৰা কি কৰিব পাৰা তোমালোকে শূন্যকেইটা উলিয়াব পাৰিবা therefore 2x - 3 is equal to 0 implies x ৰ মানটো কি হ'ব x is equal to -3 টো হেইফালে ল'লে +3 হৈ যাব আৰু 2 টো x ৰ লগত পূৰণ হৈ আছে সো হৰণ হৈ যাব 3/2 আৰু এটা আছে তোমাৰ 3x + 1 is equal to 0 সো এটো কি হ'ব x is equal to +1 টো হেইফালে ল'লে -1 হ'ব আৰু 3 টো যেটো পূৰণ হৈ আছে এটো হৰণ হৈ যাব অৰ্থাৎ -1/3 এতিয়া শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক উলিয়াব দিছে এতিয়া কি কৰিব লাগিব আমি শূন্য দুটাৰ সমষ্টি উলিয়াব লাগিব সো শূন্য দুটাৰ সমষ্টি ইয়াত শূন্য দুটা আমি পাই গলো শূন্য দুটা কি আছিল এটা আছিল 3/2 আৰু এটা আছিল -1/3 সো প্লাসে মাইনাসে মাইনাস তোমালোকে ডাইৰেক্টলি মাইনাসটো লিখি দিব পাৰিবা সো -1/3 এতিয়া ইয়াৰ এলসিএম উলিওৱা এলসিএম হ'ব তোমাৰ 6 আৰু ওপৰত কি হ'ব 2 আৰু 3 ৰ এলসিএম হ'ব তোমাৰ 6 তাৰ পিছত চোৱা 2 ৰে 6 হৰণ কৰিলে 3 বাৰ যাব তো 3 3 গুণ 9 3 ৰে 6 2 বাৰ যাব 2 গুণ 2 অৰ্থাৎ 9 - 2 হ'ব ওপৰত 9 - 2 সো এটো হ'ব 9 ৰ 2 গলে 7 7/6 ওকে এতিয়া 7/6 এতিয়া শূন্য দুটাৰ সমষ্টি কি আছিল -b/a সো -7 আৰু a মানে হৈছে তোমাৰ x স্কয়াৰৰ হৰগ অৰ্থাৎ এটো হ'ব তোমাৰ 6 এতিয়া ইয়াত তোমালোকে চাই লোৱা -7 আছে ইয়াত x ৰ হৰগ আছে তোমাৰ -7 আৰু x স্কয়াৰৰ হৰগ আছে তোমাৰ 6 সো তোমালোকে এটো পাই গলা is equal to minus x ৰ হৰগ by
x স্কোয়াৰৰ হহক সো এটো এখিনি আছিল আৰু এতিয়া নেক্সট আমি কি উলিয়াব লাগিব শূন্য দুটাৰ পূৰণফল সো পূৰণফলটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব 3/2 into minus 1/3 3 গুণ 6 আৰু ওপৰত 3 গুণ 3 অৰ্থাৎ minus 3/6 হ'ব minus 3/6 হলে এতিয়া minus 3 টো চোৱা তোমালোকে সমীকৰণটোত চালে গম পাবা যেটো বহুপদ দিয়া আছিল সমীকৰণ হয় সৰি যেটো বহুপদ দিয়া আছিল ইয়াত ধ্ৰুবক পদটো আছে তোমাৰ -3 আৰু 6 টো তোমাৰ x স্কয়াৰৰ হওক এটো তোমালোকে গমে পালা সো এটো হ'ব তোমাৰ ধ্ৰুবক পদ আৰু ইফালে এটো হ'ব তোমাৰ x স্কয়াৰৰ হহক সো এটো এখিনিয়ে কৰিব দিছিলে আশা কৰো তোমালোকে এটো ভালদৰে বুজি পাইছা নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 6 HSLC এটো 2018 আৰু 2025 ত আহিছিল প্ৰথমতে তোমাৰ 3 মাৰ্কৰ আছিল পিছত তোমাৰ HSLC 2025 ত এটো 4 মাৰ্কৰ দিছে এটো তোমাৰ সেম কোৱেশ্চনে কি কৈছে চোৱা x স্কয়াৰ plus 7x plus 10 দিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু হৰকবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা সো ইয়াতো সেম কোৱেশ্চন ইয়াত আমি কি কৰিব লাগিব আকৌ আগৰ নিচিনাকৈ কৰিব লাগিব সো চোৱা সলিউশন question number 6 solution ইয়াত চোৱা here x square plus 7x plus 10 এতিয়া তোমালোকে চোৱা ইয়াত 1 into 10 পূৰণ কৰিলে হ'ব তোমাৰ 10 এতিয়া 10 টক আমি 7 ত কেনেকৈ ভাঙিব পাৰো 5 দুগুণ কিমান 10 সো 5 plus 7 আমি কৰিব পাৰো বুজি পাইছা 5 plus 2 কৰিব পাৰো 5 আৰু 2 আমি যোগ কৰিলে কিমান পাম 7 এ পাম সো এটো তোমালোকে লিখিব লাগিব x square plus 2x plus 5x plus 10 is equal to এতিয়া এটো তোমাৰ x টো যদি আমি কমন লৈ লও তেতিয়া হলে x plus 2 হ'ব কাৰণ চোৱা x into x x square তাৰছত 2 into x twice x এখিনি হৈ গল নেক্সট তোমাৰ এফালেও তোমাৰ কি হ'ব 5 টো আমি কমন ল'ব লাগিব এফালে x থাকিব 5 দুগুণ 10 এতিয়া তোমালোকে আকৌ x plus 2 কমন লোৱা তেতিয়ালে কি হ'ব তোমাৰ x plus 5 পাই যাবা therefore শূন্য আমাক উলিয়াব দিছে so x plus 2 is equal to 0 আৰু কি হ'ব তোমাৰ x plus 5 is equal to 0 so implies x is equal to কি হ'ব -2 হ'ব আৰু ইফালে x is equal to -5 হ'ব এতিয়া আমাক যেহেতু শূন্য আৰু হৰগৰ কি কৰিব দিছে সম্পৰ্ক উলিয়াব দিছে পৰীক্ষা কৰিব দিছে এতিয়া কি কৰিব লাগিব আমি চোৱা শূন্য দুটাৰ সমষ্টি শূন্যৰ সমষ্টি কি হ'ব যোগ কৰা -2 আৰু -5 এটো হ'ব তোমাৰ -7 -7 টোক আমি কেনেকৈ লিখিব পাৰো মাইনাস বাহিৰত ৰাখি পিনে -b/a আমি কৰিব লাগিব সো মাইনাস ভিতৰত 7 লিখা তাৰ পিছত by 1 লিখিব পাৰো সো তোমালোকে দেখিছা x ৰ হৰক কি আছে x ৰ হৰক আছে তোমাৰ 7 আছে x ৰ হৰক ওকে সো x ৰ হৰক 7 আছে তাৰ পিছত x স্কয়াৰৰ হৰক আছে তোমাৰ 1 আছে সো এটো আমি উলিয়ালো ইয়াতে সো ইয়াত লিখি দিয়া মাইনাস x ৰ হৰক by x স্কয়াৰৰ হৰক নেক্সট শূন্য দুটাৰ পূৰণফল is equal to -2 আৰু -5 পূৰণ কৰি দিয়া কিমান হ'ব তোমাৰ +10 হ'ব +10 টো আমি 10/1 লিখিব পাৰো আৰু ধ্ৰুবক পদটো কি আছে তোমাৰ 10 আছে সো ধ্ৰুবক পদ বাই এটো কি হ'ব তোমাৰ x স্কয়াৰৰ হৰক সো তোমালোকে পৰীক্ষা কৰি দিলা এটো আছিল সো আশা কৰো তোমালোকে এটো ভালদৰে বুজি পালা ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 7 টো চোৱা তোমালোকে
এইটো কি আছে তোমাৰ 2018 ত আহিছিলে এইটো আছে তোমাৰ x + 2 ৰে 2x² + 3x + 1 ক হৰণ কৰা ইয়াত কেৱল হৰণ কৰিব দিছে সো তোমালোকে ডাইৰেক্টলি হৰণটো কৰি দিলেই হ'ল solution now x + 2 আমি হৰণ কৰিব লাগিব 2x² + 3x + 1 সো যেহেতু 2x² আছে সেইকাৰণে কি দিব লাগিব আমি 2 দিব লাগিব আৰু x দিব লাগিব অৰ্থাৎ 2x টো পূৰণ কৰিব লাগিব 2x² হৈ যাব প্লাসে প্লাসে প্লাস 2 * 2 4x এইটো মাইনাস হ'ব আৰু এইটো মাইনাস হ'ব সো এই দুটা কি হ'ব 2x² আৰু -2x² কেনসেল হ'ব আৰু এইটো 3x আৰু এইটো -4x অৰ্থাৎ আমি পাম -x + 1 এটা -x পাব লাগিলে আমি -1 ৰে পূৰণ কৰিব লাগিব সো -1 ৰে পূৰণ কৰি দিয়া মাইনাসে প্লাসে মাইনাস x তাৰপিছত মাইনাসে প্লাসে মাইনাস 2 * 1 2 এইটো তোমাৰ প্লাস হ'ব আৰু এইটো তোমাৰ প্লাস হ'ব অৰ্থাৎ 2 + 1 3 হৈ যাব বাকিখিনি কি হ'ব কেনসেল আউট হৈ যাব সো এইটোৱে আছিল শেষত তোমালোকে লিখি দিব পাৰা এটা লাইন therefore 2x² + 3x + 1 = x + 2 তাৰপিছত twice x - 1 এই দুটা পূৰণ কৰি পিনে এইটো যোগ কৰিলে আমি কি পাম এইখিনি পাই যাম সো এইটো তোমালোকে লিখি দিব পাৰা +3 এইখিনি আছিল সো আশা কৰোঁ তোমালোকে এইটো ভালদৰে বুজি পাইছা নেক্সট আমি 2019 ৰ কি কোৱেশ্চন আহিছে এইটো চাম আমি 2019 ত আহিছে তোমাৰ px বহুপদটোক qx বহুপদটোৰে হৰণ কৰা আমাক px এইটো দিয়া আছে qx ৰে হৰণ কৰিব দিছে আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছে সো এতিয়া চোৱা আমাক অলৰেডি এখানে দিয়া আছে ডাটাখিনি আমি এতিয়া হৰণ কৰিব লাগিব দিয়া থকাখিনি তোমালোকে একবাৰ লিখি লবা given px ৰ মানটো কি হ'ব তোমাৰ x³ - 3x² + 5x - 3 তাৰপিছত তোমাৰ qx কি দিয়া আছে তোমাৰ = x² - 2 এতিয়া তোমালোকে হৰণ কৰি দিয়া now x² - 2 ৰে আমি কি হৰণ কৰিব লাগিব x² - 2 ৰে আমি x³ - 3x² + 5x - 3 হৰণ কৰিব লাগিব সো তোমালোকে কি কৰিবা x² আৰু এইফালে আছে তোমাৰ x³ সো x এটা পূৰণ কৰি দিব লাগিব পূৰণ কৰিলে হ'ব তোমাৰ x³ তাৰ পিছত 2x হ'ব মাইনাসে প্লাসে মাইনাস 2x বুজি পাইছা ইয়াত x ৰ মাত্ৰাটো তোমাৰ 1 সেইকাৰণে আমি ইয়াত ডাইৰেক্টলি লিখি দিছো তোমালোকে যদি ডাইৰেক্ট এইটো 2x টো ইয়াত লিখি দিয়া তোমালোকৰ খেলিমেলি লাগিব পাৰে সো এইটো কি হ'ব চোৱা এইটো মাইনাস হৈ যাব আৰু এইটো প্লাস হৈ যাব সো এইটো কেনসেল আউট হৈ যাব এতিয়া তলত আহিব তোমাৰ 3x² তাৰপিছত তোমাৰ 5x আছিল আৰু 2x অৰ্থাৎ 7x হ'ব -3 এতিয়া চোৱা তোমালোকে ইয়াত তলত আছে তোমাৰ -3x² অৰ্থাৎ আমি কি কৰিব লাগিব -3 ৰে পূৰণ কৰিব লাগিব -3 ৰে পূৰণ কৰা মাইনাসে প্লাসে মাইনাস 3x² মাইনাসে মাইনাসে প্লাস প্লাস কি হ'ব তোমাৰ 6 হ'ব সো +6 এইটো তোমাৰ প্লাস হৈ যাব আৰু এইটো তোমাৰ মাইনাস হৈ যাব এটা 7x টো তলত নুমাই আনা তাৰপিছত তোমাৰ -3 আছে আৰু ইফালে -6 হৈ গ'ল এই দুটা যোগ হৈ যাব অৰ্থাৎ এইটো হ'ব তোমাৰ -9 এতিয়া চোৱা তোমালোকে ইয়াক আমি আৰু ভাঙিব নোৱাৰো কিয় নোৱাৰো গম পাইছা ইয়াত x ৰ মাত্ৰা আছে 2 ইয়াত আছে x ৰ মাত্ৰা 1 অৰ্থাৎ এইটো আমি টোটালি সম্পূৰ্ণকৈ হৰণ কৰিব নোৱাৰো ইয়াত তোমাক কি কৰিব দিছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছে আমি ভাগফল কি পালো ভাগফল পালো আমি x - 3 আৰু ভাগশেষ কি পালো 7x - 9 so therefore নিৰ্ণেয় ভাগফল কি হ'ব নিৰ্ণেয় ভাগফল = x - 3 আৰু কি হ'ব ভাগশেষ
ভাগশেষ হ'ব তোমাৰ 7x - 9 এইখিনি আছিলে সো আশা কৰোঁ তোমালোকে ভালদৰে এইটো বুজি পালা নেক্সট আমি চাম 2020 কুৱেশ্যন সো 2020 ত কি আহিছে চোৱা এটা তোমাৰ সেম কুৱেশ্যনে আহিছে ইয়াত কি কৈছে বহুপদৰ বিভাজন ফলন বিধিটো উল্লেখ কৰা প্ৰথমতে আমাক বহুপদৰ বিভাজন ফলন বিধি বা কলন বিধিটো আমাক উল্লেখ কৰিব দিছে তাৰ পিছত কি কৈছে px ক gx বহুপদটোৰে হৰণ কৰা এইটোক আমাক gx এৰে হৰণ কৰিব দিছে px ক আৰু কি কৰিব দিছে ভাগফল আৰু ভাগশেষ উলিয়াব দিছে সো তোমালোকে কনফিউজ নহবা এইটো আগতে তোমাৰ qx বুলি দিছিলে এটো দিয়াটো gt দিব পাৰে ইয়াত qx দিছে সো তোমালোকে এইটো কনফিউজ নহবা সো প্ৰথমতে আমি বিভাজন ফলন বিধিটো লিখি দিও সো question number 9 solution বহুপদৰ বিভাজন ফলন বিধিটো হল চোৱা বহুপদৰ কিতাপত ধুনিয়াকৈ দিয়া আছে তথাপিও লিখি দিছো মই বহুপদৰ বিভাজন ফলন বিধি ফলন বিধিটো কি আছে যদি তোমাৰ px আৰু gx দুটা বহুপদ যাতে gx টো তোমাৰ কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে not equal 0 তেন্তে আমি কি পাম আমি বহুপদ qx আৰু rx উলিয়াব পাৰো এইটো আছিল তোমাৰ বহুপদৰ বিভাজন ফলন বিধি উলিয়াব পাৰো যাতে এতিয়া মেইন পাৰ্টটো আহিব কি হ'ব লাগিব px = gx into qx plus rx সো ইয়াত মেইন পাৰ্টটো হৈছে এইখিনি সো এইখিনি তোমালোকে মনত ৰাখিব লাগিব বুজি পাইছা এইখিনি যদি মনত থাকে তোমালোকে ওপৰখিনি লিখোতে বেছি সময় নালাগে বা তোমালোকৰ লিখাত ভুল নহব আৰু মন কৰিব লাগিব যত কি হ'ব তোমাৰ rx = 0 বা rx ৰ কি হ'ব মাত্ৰা rx ৰ মাত্ৰাটো কি হ'ব লাগিব সদায় gx ৰ মাত্ৰাতকৈ কম হ'ব লাগিব gx ৰ মাত্ৰাতকৈ কম হ'ব লাগিব এইটোৱে আছিল বহুপদৰ বিভাজন ফলন বিধি ইয়াত তোমালোকে আগৰ কুৱেশ্যনটো চালে ভালদৰে গম পাবা ইয়াত চোৱা ইয়াত rx ৰ মাত্ৰা ইয়াত তোমালোকে ইয়াত x দেখিছা ইয়াত x স্কয়াৰ দেখিছা সো এইটোৱে gx ৰ মাত্ৰাতকৈ কম হ'ব লাগিব ইয়াত gx আছিল এইটো বুজি পাইছা আৰু qx টো ইয়াত qx ৰ কথা নাহে বাৰু ইয়াত rx ৰ মাত্ৰাৰ কথা কৈছে এটো 0 বা তোমাৰ gx ৰ মাত্ৰাতকৈ কম হ'ব লাগিব ইয়াত চালে তোমালোকে গম পাবা এটো তোমাৰ gx হ'ব এটো qx আৰু এটো কি হ'ব তোমাৰ rx সো এইখিনি আছিল বিভাজন কলন বিধিটো তোমালোকে গম পালা এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি হৰণ কৰিব লাগিব সো প্ৰথমতে আমি দিয়া থকাখিনি লিখি লও given px to কি দিয়া আছে আমাক px = x to the power 4 minus 5x plus 6 আৰু gx to কি দিয়া আছে 2 minus x square gx to আমি minus x square plus 2 এনেকৈ লিখিব পাৰো তেতিয়া তোমালোকৰ বেছি সুবিধা হ'ব বা তেনেকৈ লিখিব লাগিব তোমালোকে তেতিয়া তোমালোকৰ খেলমিলি নালাগে এতিয়া নাও minus x square plus 2 ৰে তোমালোকে হৰণ কৰি দিয়া কাক হৰণ কৰিব লাগিব x to the power 4 minus 5x plus 6 হৰণ কৰিলে কি হ'ব চোৱা x to the power 4 আছে 4 থাকিলে কি হ'ব x square দিব লাগিব আমি তেতিয়া 2 2 যোগ কৰিলে কিমান হ'ব 4 আৰু এটো মাইনাস আছে সো ইয়াতো মাইনাস দিলে তোমাৰ কি হৈ যাব এটো প্লাস হৈ যাব ওকে সো
এইটো হ'ব তোমাৰ -a প্লাছ x টু দি পাৱাৰ 4 তাৰপিছত কি হ'ব আৰু কি দি আছে চোৱা ইয়াতে তোমাৰ এবাৰ 2 আৰু x স্কয়াৰ অৰ্থাৎ 2x স্কয়াৰ হ'ব -2x স্কয়াৰ কিন্তু ইয়াতে তোমাৰ x স্কয়াৰ নাই নহলে আমি কি কৰিম এইটো ইয়াতে লিখি দিব পাৰো তোমালোকে নতুবা শেষত লিখি দিবা যদি খেলিবেলি লাগে সো মই বাৰু শেষতে লিখি দিছো সো -2x স্কয়াৰ সো এতিয়া চোৱা এটো তোমাৰ মাইনাস হৈ যাব আৰু এটো তোমাৰ প্লাস হৈ যাব প্লাস হৈ গলে এতিয়া তোমালোকে কি কৰিবা এটো তোমালোকে প্ৰথমত লিখি লবা এটো শেষত লিখিলে আকৌ খেলিমেলি লাগিব এটো তোমালোকে প্ৰথমত লিখা এটো হ'ব তোমাৰ 2x স্কয়াৰ তাৰপিছত -5x টো তোমাৰ তলত নামাই আনা প্লাস 6 এতিয়া কি কৰিব লাগিব চোৱা 2x স্কয়াৰ এটো কেনেকৈ পাম আমি +2 কৰিব লাগিব সৰি -2 কৰিব লাগিব এটো -2 কৰিলে আমি 2x স্কয়াৰ পাই যাম ওকে সো তোমালোকে এটো কি কৰা -2x কৰি দিবা -2 -2 যদি পূৰণ কৰো তেতিয়ালে মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব 2 * x স্কয়াৰ কি হ'ব 2x স্কয়াৰ হ'ব সো 2x স্কয়াৰ মাইনাসে প্লাসে কি হ'ব -2 * 2 4 এটো তোমাৰ মাইনাস হ'ব আৰু এটো তোমাৰ প্লাস হৈ যাব এতিয়া থাকিল তোমাৰ -5x আৰু থাকিলে তোমাৰ 6 4 কিমান হ'ব তোমাৰ +10 এতিয়া তোমালোকে মন কৰা ইয়াত আমি আৰু সৰু কৰিব নোৱাৰিম কাৰণ ইয়াত তোমাৰ x স্কয়াৰৰ সৰি x ৰ মাত্ৰা আছে 2 ইয়াত আছে x ৰ মাত্ৰা তোমাৰ 1 সো আমি আৰু x ৰ মাত্ৰাটো আমি আৰু কম কৰিব নোৱাৰো বুজি পাইছা ইয়াত যিকোনো পূৰণ কৰিলে তোমাৰ x ৰ মাত্ৰা 2 এ পাম সো আমাৰ যেহেতু x ৰ মাত্ৰাটো কম আছে অৰ্থাৎ তোমালোকে ইয়াত পাইছিলাই যে কি হ'ব লাগিব আর x ৰ মাত্ৰাটো কি হ'ব লাগিব g x ৰ মাত্ৰাতকৈ কম হ'ব লাগিব হয়তো 0 হ'ব নতুবা মাত্ৰাতকৈ কম হ'ব লাগিব সো তোমালোকে এটো পাই গলা অৰ্থাৎ ইয়াৰ পৰা তোমালোকে ভাগশেষ লিখি দিব পাৰিবা therefore নিৰ্ণয় ভাগফল কি হ'ব ইয়াতে is equal to -x square - 2 আৰু ভাগশেষ অৰ্থাৎ বাকি হেতু হ'ব তোমাৰ is equal to -5x + 10 সো এটো আছিল আশা কৰো তোমালোকে এটো ভালদৰে বুজি পালা নেক্সট তোমাৰ আমি চাম কোৱেশ্চন নম্বৰ 10 যেটো তোমাৰ HSLC 2021 ত আহিছিল ইয়াত কি কৈছে এটা দ্বিঘাত বহুপদৰ শূন্য কেইটা 4 আৰু 3/2 হলে বহুপদটো নিৰ্ণয় কৰা ইয়াত শূন্য কেইটা আমাক দিয়া আছে সো এটো মই কৰি দিছো চোৱা সলিউশন প্ৰথমতে আমি লিখি লও দিয়া আছে শূন্য দুটা কি হ'ব তোমাৰ -4 সৰি ইয়াত আসামিজ মিডিয়ামত তোমাৰ -2 থাকা নাই সো এটো হ'ব তোমাৰ -4 আৰু 3/2 ওকে এতিয়া আমি যদি বহুপদৰ শূন্য পাও শূন্য দুটা যদি পাও তেতিয়াহলে আমি কি কৰিব পাৰো বহুপদটো আমি নিৰ্ণয় কৰিব পাৰো তাৰ বাবে তোমালোকৰ ফৰ্মুলা এটা আছিল মই ডাইৰেক্টলি ইয়াতে লিখি দিছো বাৰু x স্কয়াৰ মাইনাস শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা যদি বহুপদৰ শূন্য হয় তেতিয়াহলে আলফা প্লাস বিটা * x হ'ব প্লাস আলফা * বিটা হ'ব সো ইয়াতে শূন্য দুটা -4 আৰু 3/2 আছে সো আলফা আৰু বিটা ঠাইত তোমালোকে এটো বহুৱাই দিয়া সো x স্কয়াৰ আৰু এই দুটা প্লাস কৰিলে কি হ'ব তোমালোকে সাইডতো কৰি লব পাৰিবা এটো তোমাৰ -4 + 3/2 সাইডত কৰিলে কি হ'ব চোৱা is equal to এতিয়া দুইটো তোমাৰ কি হৈ যাব ইয়াৰ লসাগু উলালে 2 থাকিব তলত 2 থাকিলে ওপৰত চোৱা ইয়াৰ তলত একো নাই মানে 1 আছে সো 1 ৰে 2 হৰণ কৰিলে হ'ব 2 2 4 গুণ 8 অৰ্থাৎ -8 প্লাস চিন আছে তাহলে 2 ৰে 2 হৰণ কৰিলে একবাৰ যাব অৰ্থাৎ 3 অৰ্থাৎ এটো কি হ'ব তোমাৰ -5/2 সো x স্কয়াৰ মাইনাস এটা যোগ কৰিলে কি হ'ব -5/2 সো মই ভালদৰে লিখি দিছো বাৰু x স্কয়াৰ মাইনাস -5/2 x প্লাস আৰু পূৰণ কৰিব লাগিব -4 * 3/2 সো is equal to x স্কয়াৰ -7 আছে প্লাস হ'ব 5/2x তাৰপিছত এটো হ'ব তোমাৰ মাইনাসে প্লাসে মাইনাস ইয়াত চোৱা তোমালোকে
2 ৰে 4 হৰণ কৰিব পাৰি অৰ্থাৎ দুইবাৰ যাব 2 * 3 কিমান হৈ যাব তোমাৰ 6 হৈ যাব ডাইৰেক্টলি লিখি দিছো এটো 2 * 3 হ'ব 6 সো আমি বহুপদটো পালো এটো এতিয়া ইয়াত তলত তোমাৰ যেহেতু তোমাৰ এটো ভগ্নাংশত আছে তো এটা আমি কি কৰিম নিউট্ৰেল কৰি লম কেনেকৈ তোমাৰ দুইটো তোমাৰ পূৰণ কৰিম গুটেখিনিতে সো is equal to দুইটো গুটেখিনিতে পূৰণ কৰিলে হ'ব তোমাৰ 2x² প্লাস ইয়াত 2 পূৰণ কৰিলে গুটেখিনিতে আমি 2 পূৰণ কৰি দিছো অৰ্থাৎ এইটোৰ লগতে আমি 2 পূৰণ কৰি দিছো সো ইয়াত 2 পূৰণ হ'ব ইয়াতো হ'ব আৰু ইয়াতো হ'ব ইয়াত 2x² হৈ গল ইয়াত 2 2 কেনসেল যাব অনলি 5x থাকিব আৰু ইয়াত 6 * 2 12 হ'ব সো এইটো তোমাৰ 5x minus 6 * 2 = 12 সো এইটো আছিল therefore নিৰ্ণেয় বহুপদটো কি হ'ব তোমাৰ 2x² plus 5x minus 12 এইটো আছিল এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 11 এটো তোমাৰ HSLC 2021 ত আহিছিল ইয়াত কি দিয়া আছে চোৱা x² - 3 বহুপদটোৰ শূন্য উলিওৱা ইয়াৰ শূন্য উলিয়াব দিছে আৰু শূন্য আৰু সহগৰ মাজত সম্পৰ্ক পৰীক্ষা কৰিব দিছে সো শূন্য উলিয়াটো ইয়াত একেবাৰে ইজি হৈ যাব সলিউশন আমাক দিয়া আছে বহুপদটো x² - 3 সো here x² - 3 is equal to আমি এটো এনেকৈ উলিয়াব পাৰো -3 টো তোমাৰ √3 কৰি দিব পাৰো √3 হোল স্কয়াৰ তেতিয়া 3 এ থাকিব a square minus b square সূত্ৰত ভাঙি দিয়া এটা হ'ব তোমাৰ x minus √3 এটা হ'ব তোমাৰ x plus √3 বুজি পাইছা therefore শূন্য দুটা কি হ'ব তোমাৰ x minus √3 is equal to 0 আৰু x plus √3 is equal to 0 implies x ৰ মান এটা পাম আমি √3 আৰু এটা x ৰ মান পাম আমি minus √3 ইয়াতে তোমাৰ শূন্য দুটা পাই গ'ল তোমালোকে এটা আছে তোমাৰ x ৰ মান √3 আৰু এটা আছে তোমাৰ minus √3 এতিয়া আমি চাব লাগিব শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিব লাগিব সো শূন্যৰ সমষ্টি এতিয়া শূন্য দুটাৰ সমষ্টি মানে হৈছে যোগফল সমষ্টি কি হ'ব √3 আৰু প্লাসে মাইনাসে মাইনাস হৈ যাব -√3 অৰ্থাৎ 0 0 টো আমি কেনেকৈ লিখিব পাৰো 0/1 ও লিখিব পাৰো 0 লিখিলে এটো -x² ৰ সহগ এনেকৈ লিখিব পাৰো x ৰ সহগ আৰু 1 টো তোমাৰ x² ৰ সহগ এটো তোমালোকে গম পাইছা সো এইটোই আছিল ঠিক তেনেকৈ শূন্যৰ পূৰণফল শূন্য দুটাৰ পূৰণফল এটো কি হ'ব চোৱা is equal to √3 into -√3 দুটা পূৰণ কৰিলে হ'ব -3 -3 টো তোমালোকে কেনেকৈ লিখিব পাৰিবা -3/1 সো ইয়াত চোৱা তোমালোকে -3 টো তোমাৰ ধ্ৰুবক পদ আছিল সো এইটো হ'ব তোমাৰ ধ্ৰুবক পদ বাই x² ৰ সহগ সো এইখিনি আছিল এইখিনি তোমালোকক দেখুৱাব দিছিলে সো আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 12 এটো কি দি আছে চোৱা এটো 1 নম্বৰৰ কোৱেশ্চন আছিল 2023 ৰ আহিছিল এটা তোমালোকে ডাইৰেক্টলি লিখি দিব পাৰিবা কৈছে যে যদি এটা বহুপদৰ px ৰ মাত্ৰা n হয় তেন্তে বহুপদৰ শূন্যৰ সংখ্যা কিমান হ'ব সো px ৰ মাত্ৰা যদি তোমাৰ n হয় শূন্যৰ সংখ্যাও তোমাৰ n টা হ'ব বুজি পাইছা এ ডাইৰেক্টলি লিখি দিবা শূন্যৰ সংখ্যা কিমান হ'ব তোমাৰ হ'ব n টা সো এটো এইখিনি এতিয়া আমি চাম HSLC 2024 ত অহা কোৱেশ্চন নম্বৰ 13 ইয়াটোৱে তোমাৰ শেষৰ কোৱেশ্চন হ'ব 2025 ত অহা কোৱেশ্চনটো তোমাৰ আগতে সলভ হৈ গৈছে এটো তোমাৰ আগতে আহিছিল সো 2013 ৰ পৰা 2025 লৈ যেখিনি আহিছে তোমাৰ লং কোৱেশ্চন এইখিনি আমি ইয়াত গুটেখিনি আলোচনা কৰিলো এটো তোমাৰ এটো শেষৰ কোৱেশ্চন হ'ব সো 13 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা যদি x² + bx + c বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আমাক দেখুৱাব দিছে কি cx² - b² - 2cx + c বহুপদটোৰ এটা শূন্য হ'ব
আলফা ইনটু বিটা প্ৰথমতে আমি এটো চাই লওঁ ওকে সো সলিউশন দিয়া আছে given আমাক দিছে যে x স্কয়াৰ প্লাস bx প্লাস c এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ আগতে অহা নাছিলে এটো তোমাৰ 2024 ত যেটো আহিছিলে এটো তোমাৰ টাফ আছিল সো বহুতে এটো কৰিব পৰা নাই তো তোমালোকে এনেকুৱা ধৰণৰ যদি প্ৰেক্টিস কৰা তেতিয়ালে তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনো যদি নেক্সট তোমাৰ এক্সামত আহে কৰিব পাৰিবা তো ইয়াত চোৱা প্ৰথমতে আমি বহুপদটো লিখি ললো given x স্কয়াৰ প্লাস bx প্লাস c বহুপদটোৰ শূন্য দুটা বহুপদটোৰ শূন্য দুটা এটো আমাক কি দিয়া আছে শূন্য দুটা আলফা আৰু বিটা দিয়া আছে আলফা আৰু বিটা এতিয়া যেহেতু শূন্য দুটা আলফা আৰু বিটা আমি জানো যে শূন্য দুটাৰ যোগফল কি হ'ব -b/a ইয়াত কেৱল -b হ'ব কাৰণ ইয়াত a টো 1 বুলি আমি গম পাইছো x স্কয়াৰৰ হৰক আছে তোমাৰ 1 অৰ্থাৎ এটো তোমাৰ ডাইৰেক্টলি -b হৈ যাব আৰু তোমাৰ আলফা পূৰণ বিটা অৰ্থাৎ শূন্য কেইটাৰ পূৰণফল এটো তোমাৰ c/a ইয়াত তোমাৰ অকল c হৈ যাব কাৰণ ইয়াত তোমাৰ a টো তোমাৰ 1 হৈ আছে যেহেতু a = 1 সাইডত লিখি দিছো বাৰু যাতে তোমালোকৰ কনফিউজ নহয় এতিয়া আমি কি দেখুৱাব লাগে হেতু লিখি লৈছো সো দেখুৱাব লাগে যে cx স্কয়াৰ minus b স্কয়াৰ minus 2c x plus c বহুপদটোৰ এটা শূন্য আলফা বা বিটা এতিয়া যদি এটো আমি দেখুৱাব লাগে আলফা বা বিটা এটা শূন্য অৰ্থাৎ আমি যদি x ৰ ঠাইত আলফা বিটা বহুৱাই দিও আলফা বা বিটাটো যদি ইয়াত x ৰ ঠাইত আমি বহুৱাই দিও এখিনিত x স্কয়াৰ আছে ইয়াত আৰু ইয়াত x আছে সো x ৰ ঠাইত আমি আলফা আৰু বিটা যদি বহুৱাই দিও তেতিয়ালে কি হৈ যাব এখিনি 0 হৈ যাব সো আমি কি কৰিম এতিয়া x = আলফা বিটা ধৰি পিনে আমি x ৰ ঠাইত আমি এটো বহুৱাই দিম তাৰ পিছত যদি আমি 0 পাই যাও তেতিয়ালে আমি ক'ব পাৰিম যে এটো তোমাৰ এটা শূন্য হয় আৰু যদি 0 নহয় তেতিয়ালে এটো এটা শূন্য নহব সো নেক্সট স্টেপটো কি হ'ব ধৰা হল লেট আমি ধৰি ললো যে x = আলফা বাই বিটা এতিয়া চোৱা নাও এতিয়া আমি বহুপদটো লিখি লম cx স্কয়াৰ minus b স্কয়াৰ minus 2c x plus c is equal to c into x square x ৰ মান হৈছে তোমাৰ আলফা বাই বিটা হোল স্কয়াৰ হৈ যাব minus b স্কয়াৰ minus 2c আকৌ ইয়াতে x ৰ মান আলফা বাই বিটা plus c তোমালোকে সাইডত লিখি দিব পাৰা x = আলফা বাই বিটা বহুৱাই যাতে তোমালোকৰ কনফিউজ নালাগে নিলিখিলেও কোনো কথা নাই বাৰু এতিয়া আমি অলপ সৰল কৰি লও এটো সিম্পল কৰি লও সো এতিয়া স্কয়াৰটো যদি আমি উঠাই দিও এটো তোমাৰ আলফা স্কয়াৰ বাই বিটা স্কয়াৰ হৈ যাব সো c into আলফা স্কয়াৰ বাই বিটা স্কয়াৰ minus b স্কয়াৰ minus 2c ইয়াত তোমাৰ আলফা বিটা এটো তোমাৰ সেমে থাকিব প্লাস c এতিয়া আমি কি কৰিম চোৱা ইয়াত তলত তোমাৰ বিটা স্কয়াৰ আছে সো বিটা স্কয়াৰ থাকিলে আমি কি কৰিম গোটেই তোমাৰ বহুপদটোকে বিটা স্কয়াৰেৰে পূৰণ কৰি দিম ইয়াতো তোমাৰ বিটা স্কয়াৰ অৰ্থাৎ এটো তোমাৰ বিটা স্কয়াৰেৰে পূৰণ কৰিলে হ'ব তোমাৰ ইয়াতো বিটা স্কয়াৰ হ'ব ইয়াতো বিটা স্কয়াৰ আৰু ইয়াতো বিটা স্কয়াৰ ইয়াত তোমাৰ বিটা স্কয়াৰ তোমাৰ কেনসেল যাব ইয়াত বিটা স্কয়াৰ আছে সো ইয়াতে এটা বিটা থাকিব আৰু ইয়াত তোমাৰ বিটা স্কয়াৰ থাকিব সো c into আলফা স্কয়াৰ থাকিব minus b স্কয়াৰ minus 2c ইয়াত তোমাৰ থাকিব আলফা into বিটা plus c into বিটা স্কয়াৰ ইয়াত লিখি দিবা তোমালোকে বিটা স্কয়াৰেৰে পূৰণ কৰি সো is equal to এতিয়া তোমালোকে চোৱা ইয়াত c আছে into আলফা স্কয়াৰ ইয়াত c আছে into বিটা স্কয়াৰ সো c টো তোমালোকে কমন লব পাৰিবা c টো কমন ললে হ'ব তোমাৰ আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ minus b স্কয়াৰ minus 2c এটা আলফা আৰু বিটাৰ মানটো আমি অলৰেডি পাই গৈছো আলফা into বিটা তোমাৰ c হৈ আছে
সো আলফা ইনটু বিটা হ'ব তোমাৰ c এইটো হ'ব তোমাৰ c সো আমি এইখিনি পালো এতিয়া তোমালোকে এটা সিম্পল স্টেপ কৰিব লাগিব এইটো মই কোৱেশ্চন নম্বৰ 1 বুলি দি থৈ দিলো সৰি ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিলো এইটো মই এতিয়া চোৱা এগেইন আমি কি জানো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ এইটো আমি কেনেকৈ লিখিব পাৰো তোমালোকে সকলোৱে জানা এইটো আমি লিখিব পাৰো তোমাৰ আলফা প্লাস বিটা হোল স্কয়াৰ আলফা প্লাস বিটা হোল স্কয়াৰ मतलब আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস 2 ইনটু আলফা বিটা এতিয়া আলফা বিটাটো ইয়াত বেছি হৈ গল আমি এইটো ইজ ইকুৱেল টু এইটো লিখিব নোৱাৰো অৰ্থাৎ আমি কি কৰিব লাগিব এই 2 আলফা বিটাটো মাইনাস কৰি দিব লাগিব সো ইয়াত লিখি দিবা তোমালোকে আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 ইনটু আলফা বিটা সো ইয়াত তোমালোকে আলফা প্লাস বিটাৰ মানটো অলৰেডি পাইছা আলফা প্লাস বিটাৰ মানটো আছে তোমাৰ -b আৰু আলফা ইনটু বিটাৰ মানটো তোমালোকে জানা এইটো আছে তোমাৰ c সো এইটো আমি ইয়াতে বহুৱাই দিম এইটো হ'ব তোমাৰ -b হোল স্কয়াৰ মাইনাস 2 ইনটু c হ'ব অৰ্থাৎ এইটো হ'ব তোমাৰ b স্কয়াৰ মাইনাস 2c এতিয়া চোৱা therefore equation 1 implies equation 1 টো কি আছিল c ইনটু আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ আছিল সো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ এইখিনি ঠাইত আমি কি লিখিব পাৰিম এইখিনি ঠাইত আমি লিখিব পাৰিম b স্কয়াৰ মাইনাস 2c সো তোমালোকে b স্কয়াৰ মাইনাস 2c লিখি দিয়া মাইনাস এইফালে থাকিব তোমাৰ b স্কয়াৰ মাইনাস 2c ইনটু c এইটো আৰু এইটো কি হৈ যাব তোমাৰ 0 হৈ যাব সো ইজ ইকুৱেল টু 0 অৰ্থাৎ আমি কি পাই গলো তোমাৰ আলফা বা বিটাৰ মান বহুৱাই পিনে এইখিনি তোমাৰ 0 পাই গলো বহুপদটো অৰ্থাৎ কি হ'ব তোমাৰ এই বহুপদটোৰ আলফা বা বিটা এটা শূন্য হ'ব লাগিব বা শূন্য হ'ব শেষত লিখি দিবা therefore cx square minus b square minus 2c x plus c বহুপদটোৰ এটা শূন্য হ'ব তোমাৰ আলফা বাই বিটা সো এইখিনি আছিল আশা কৰো তোমালোকে ভিডিওটো চাই ভালদৰে বুজি পাইছা সো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং